মীন ৰাশিৰ ব্যক্তিসকল 1 পৰা 10 আগষ্টৰ ভিতৰত আপোনাৰ জীৱনত এনেকুৱা এটা পৰিৱৰ্তন আহিব পাৰে যিটোৱে টকা পইচা ভাগ্য আৰু সম্পৰ্ক তিনিওটা দিশতে নতুন অধ্যায় আৰম্ভ কৰিব পাৰে। কিন্তু এই 10 দিনৰ ভিতৰত এটা সৰু ভুলে ডাঙৰ সুযোগ হাতৰ পৰা নাইকিয়া কৰিবও পাৰে। কোনটো দিন আটাইতকৈ শুভ, কাক বিশ্বাস কৰিব আৰু কোনটো কাম একেবাৰেই নকৰিব, সকলো কথা জানিবলৈ এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত গুৰুত্বপূৰ্ণ মেছেজটোৱে আপোনাৰ সিদ্ধান্ত সলনি কৰি দিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মীন ৰাশিৰ ব্যক্তিসকল এই 10 দিন আপোনাৰ টকা পইচাৰ জীৱনত এটা গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট আনিব পাৰে। বহুদিন ধৰি টকা পইচাৰ যি প্ৰেছাৰ অনুভৱ, চিন্তা বা অস্থিৰতা চলি আছিল, তাৰ ভিতৰত কিছুমান ইতিবাচক পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। বিশেষকৈ 3 আগষ্টৰ পিছত সময়খিনি অধিক শক্তিশালী বুলি গণ্য কৰা হৈছে। যিসকলে ব্যৱসায়, সৰু দোকান, অনলাইন কাম, কমিছন, বিক্ৰী বা লেনদেনৰ সৈতে জড়িত, তেওঁলোকৰ হাতত নতুন গ্ৰাহক বা নতুন উপাৰ্জনৰ পথ আহিব পাৰে। আগতে যি কামত লাভ কম হৈছিল, সেই কামতেই হঠাৎ গতি দেখা যাব পাৰে। কোনো পুৰণি বকেয়া টকা, ফাঁচি থকা টকা বা পে'মেণ্ট আশাই এৰি দিয়া ধন পুনৰ ঘূৰাই অহাৰ যোগ দেখা গৈছে। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণীও আছে। এই সময়ত আৱেগত ধন খৰচ নকৰিব। কাৰোবাক সহায় কৰাৰ নামত, বন্ধুত্বৰ নামত বা আত্মীয়ৰ অনুৰোধত ডাঙৰ অংকৰ ধন ধাৰ দিয়াৰ আগতে দুবাৰ ভাবিব। 5 আৰু 6 আগষ্টত ভুল সিদ্ধান্তই ক্ষতি কৰিব পাৰে। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে এই সময়ত অতিৰিক্ত ইনকাম, বোনাছ, ইনচেণ্টিভ বা ছাইড ইনকামৰ চিন্তা আৰম্ভ হ'ব পাৰে। যদিও ডাঙৰ ধন একেবাৰে হাতলৈ অহাৰ সম্ভাৱনা কম, কিন্তু ধন জমা হোৱাৰ আৰম্ভণি স্পষ্ট দেখা যায়। মানে আজিৰ সৰু সৰু লাভ আগলৈকে ডাঙৰ সঞ্চয়লৈ ৰূপ ল'ব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত ঘৰ, মাটি, দোকান ভাড়া, নথিপত্ৰ বা পৰিয়ালৰ সম্পত্তিক লৈ আলোচনা হ'ব পাৰে। যিসকলৰ সম্পত্তি সংক্ৰান্তীয় কাগজ বহুদিন ধৰি ফাঁচি আছিল, তেওঁলোকে 7 পৰা 9 আগষ্টৰ ভিতৰত কোনো ভাল খবৰ শুনিব পাৰে। কিন্তু নতুন সম্পত্তি কিনিবলৈ এই 10 দিন সম্পূৰ্ণ নিশ্চিত নহয়। ভালদৰে পৰীক্ষা কৰি তাৰপিছত আগবাঢ়িব। এই সময়ত আপোনাৰ ৰাশিত এটা বিশেষ কথা দেখা গৈছে: অতিৰিক্ত খৰচ। ঘৰৰ কাম, স্বাস্থ্য, যাত্ৰা, মেৰামতি বা ইলেক্ট্ৰনিক বস্তুত হঠাৎ খৰচ ওলাব পাৰে। সেয়েহে যিমানেই টকা আহক তাৰ এটা অংশ ছাইডকৈ ৰাখি দিব। মীন ৰাশিৰ বহু লোক এই সময়ত এটা ভুল কৰে টকা আহিলেও সকলো সমস্যাৰ সমাধান হৈ গ'ল বুলি ভাবে। কিন্তু গ্ৰহৰ সংকেতে কৈছে এই সময়ত ধন ধৰি ৰখাটো ধন উপাৰ্জন কৰাতকৈ অধিক গুৰুত্বপূৰ্ণ। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেন্তে 8 পৰা 9 আগষ্টৰ তুলনামূলকভাৱে শুভ। সৰু ইনভেষ্ট, নতুন যোগাযোগ, নতুন গ্ৰাহক বা নতুন প্ৰচাৰ আৰম্ভ কৰিব পাৰে। কিন্তু ডাঙৰ ঋণ লৈ কাম আৰম্ভ নকৰিব। আৰু এটা গুপ্ত যোগ দেখা গৈছে: কোনো মহিলা, পত্নী, মাতৃ, ভগ্নী বা মহিলা গ্ৰাহকৰ জৰিয়তে আৰ্থিক লাভ বা সহায় পোৱাৰ সম্ভাৱনা আছে। এই সময়ত মহিলাৰ পৰামৰ্শ উপেক্ষা নকৰিব। সৌভাগ্যশালী ধনৰ দিন 3, 8 আৰু 9 আগষ্ট। সতৰ্কতাৰ বিশেষ দিন 5 আৰু 6 আগষ্ট। শুভ সংখ্যা 3, 7 আৰু 9। শুভ ৰং হৈছে আকাশী আৰু সেউজীয়া। প্ৰতিকাৰ: বৃহস্পতিবাৰে বা সোমবাৰে মাছক খাদ্য দিয়ক আৰু ওম নমো নাৰায়ণে এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ইয়াৰ ফলত ধনৰ আগমনৰ পথ শক্তিশালী হ'ব বুলি বিশ্বাস কৰা হয়। শেষত এটা কথা মনত ৰাখিব: এই 10 দিনত আপুনি হয় টকা খৰচ কৰি পিছত অনুতাপ কৰিব, নহয় বুদ্ধিমান সিদ্ধান্ত লৈ আগষ্ট মাহৰ বাকী সময়ৰ বাবে শক্তিশালী ভেটি গঢ়িব। সিদ্ধান্ত হৈছে এইটো আপোনাৰ। তাৰপিছত আহিছোঁ ভাগ্যক্ষেত্ৰ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 1 পৰা 10 আগষ্ট এই সময়ছোৱাত ভাগ্যৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু ক্ৰমাৎ উন্নত ফলৰ সংকেত দেখা গৈছে। বহুদিন ধৰি যিবোৰ কাম বাৰে বাৰে বাধাৰ সন্মুখীন হৈছিল, সেইবোৰত লাহে লাহে গতি আহিবলৈ আৰম্ভ কৰিব। বিশেষকৈ 4 আগষ্টৰ পিছত ভাগ্যৰ সহায় আটাইতকৈ অধিক অনুভৱ কৰিব পাৰে। এই সময়ত এটা কথা স্পষ্টকৈ দেখা যায়: কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিলে ফল কম হ'ব, কিন্তু কঠোৰ পৰিশ্ৰমৰ লগত ভাগ্য যোগ হ'লে ডাঙৰ সফলতা লাভ কৰিব। সেয়েহে সুযোগ আহিলেই পিছুৱাই নাথাকিব। সঠিক সময়ত লোৱা এটা সিদ্ধান্তই আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। যিসকলে নতুন চাকৰিৰ বাবে চেষ্টা কৰি আছে, প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈ আছে বা সাক্ষাৎকাৰ দিবলৈ ওলাইছে, তেওঁলোকৰ বাবে এই সময় আশা জগোৱা। পুৰণি প্ৰচেষ্টাৰ ফল এই সময় দেখা দিব পাৰে। যদিও সকলো কাম একেবাৰে সহজ নহ'ব, তথাপিও ভাগ্যই আপোনাক সঠিক মানুহ আৰু সঠিক সুযোগৰ সৈতে মিলাই দিব।
ব্যৱসায়ীসকলৰ বাবে ভাগ্যৰ সহায় বৃদ্ধি পাব। নতুন পৰিচয়, নতুন গ্ৰাহক বা নতুন চুক্তিৰ জৰিয়তে লাভৰ নতুন দুৱাৰ মুকলি হ'ব পাৰে। বহুদিন ধৰি যিটো কাম আৰম্ভ কৰিবলৈ সাহস নাপাইছিল, সেই কাম আৰম্ভ কৰাৰ বাবে এই সময় উৎসাহজনক। পৰিয়ালৰ ক্ষেত্ৰতো ভাগ্যৰ ইতিবাচক প্ৰভাৱ দেখা যায়। কোনো শুভ অনুষ্ঠান, আত্মীয়ৰ পৰা ভাল খবৰ বা বহুদিনীয়া অমীমাংসিত বিষয় সমাধান হোৱাৰ সম্ভাৱনা আছে। ঘৰৰ পৰিৱেশ শান্ত থাকিলে আপোনাৰ মনোবল আৰু ভাগ্য দুয়োটাই শক্তিশালী হ'ব। কিন্তু 5 আৰু 6 আগষ্টত অলপ সাৱধান থাকিব। এই দুদিনত অতি আত্মবিশ্বাস বা আনৰ মিঠা কথাত ভৰসা কৰি ডাঙৰ সিদ্ধান্ত নল'ব। ভাগ্য আপোনাৰ লগত থাকিলেও ভুল সিদ্ধান্তই ডাঙৰ লাভ কমাই দিব পাৰে। আধ্যাত্মিকভাৱে এই সময়ত আপোনাৰ বাবে বিশেষ। মন্দিৰ দৰ্শন, প্ৰাৰ্থনা, ধ্যান বা সৎ কাম কৰিলে মনৰ শক্তি বৃদ্ধি পাব আৰু ভাগ্যৰ বাধাবোৰ লাহে লাহে আঁতৰি যোৱাৰ অনুভৱ কৰিব। বহু সময়ত মানুহে ইয়াক এৰাই চলিবলগীয়া বুলি ভাবে, কিন্তু সঠিক সময়ত সঠিক সুযোগ পোৱাটোৱেই ভাগ্যৰ অংশ। যাত্ৰাৰ যোগো দেখা গৈছে, বিশেষকৈ ধৰ্মীয় স্থান, ব্যৱসায়িক কাম বা আত্মীয়ৰ ঘৰলৈ যাত্ৰাই শুভ ফল দিব পাৰে। সেই যাত্ৰাৰ জৰিয়তেও নতুন সুযোগ বা উপকাৰী পৰিচয় লাভ কৰাৰ সম্ভাৱনা আছে। এই 10 দিনৰ ভিতৰত আপোনাৰ বাবে আটাইতকৈ শুভ দিন হ'ব পাৰে 4, 8 আৰু 9 আগষ্ট। এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম, আবেদন, সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা বা নতুন আৰম্ভণি কৰিলে ভাল ফলাফল পোৱাৰ সম্ভাৱনা অধিক। সকলোতকৈ ডাঙৰ মেছেজটো হ'ল, এই সময়ত ভাগ্যই দুৱাৰ খুলিব, কিন্তু সেই দুৱাৰেৰে আগবাঢ়ি যোৱাৰ সাহস আপোনাকেই দেখুৱাব লাগিব। সুযোগ চিনাক্ত কৰক, ইতিবাচক মনোভাৱ বজাই ৰাখক আৰু নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। তেতিয়াহে এই 10 দিন আপোনাৰ জীৱনৰ এটা স্মৰণীয় অধ্যায় হৈ উঠিব পাৰে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব সম্পৰ্ক। মীন ৰাশিৰ জাতক জাতিকাসকলৰ 1 পৰা 10 আগষ্ট এই সময়ছোৱা আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ সংকেত লৈ আহিছে। এই সময়ত আপোনাৰ কোমল মন, সহানুভূতি আৰু ভালপোৱাই বহু সমস্যাৰ সমাধান কৰিব পাৰে। কিন্তু একে সময়তে আৱেগত লৈ লোৱা সিদ্ধান্তই সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। সেয়েহে ধৈৰ্য আৰু স্পষ্ট যোগাযোগেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। যিসকল অবিবাহিত, তেওঁলোকৰ বাবে এই সময়ত নতুন কাৰোবাৰ সৈতে চিনাকি বা সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। প্ৰথম দেখাত সকলো নিখুঁত যেন লাগিলেও তৎক্ষণাত ডাঙৰ প্ৰতিশ্ৰুতি নিদিব। প্ৰথমতে মানুহজনক ভালদৰে চিনি লওক। লাহে লাহে আগবাঢ়িলে এই সম্পৰ্ক ভৱিষ্যতে সুন্দৰ ৰূপ ল'ব পাৰে। যিসকল প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সময়ত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে। বিশেষকৈ 5 আৰু 6 আগষ্টত অহংকাৰ বা খঙৰ বাবে তৰ্ক বিতৰ্ক বাঢ়িব পাৰে। মনত ৰাখিব, সকলো কথাৰ উত্তৰ খঙেৰে নিদিয়াকৈ শান্তভাৱে আলোচনা কৰিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব। বিবাহিত জীৱনত সংগীৰ সৈতে সময় কটোৱাটো অতি প্ৰয়োজনীয়। ব্যস্ততা, আৰ্থিক চিন্তা বা কৰ্মক্ষেত্ৰৰ প্ৰেছাৰৰ বাবে যদি সংগীক অৱহেলা কৰে, তেন্তে এই সময়ত সেই দূৰত্ব কমাবলৈ চেষ্টা কৰক। এটা সৰু উপহাৰ, আন্তৰিক কথা-বতৰা বা একেলগে কটোৱা অলপ সময়ে সম্পৰ্কত নতুন উষ্ণতা আনিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰতো ইতিবাচক শক্তি দেখা যায়। পিতৃ-মাতৃ বা ডাঙৰসকলৰ আশীৰ্বাদে বহু বাধা দূৰ কৰিব পাৰে। যদি কোনো আত্মীয়ৰ সৈতে বহুদিন ধৰি মনোমালিন্য চলি আছে, তেন্তে এই সময়ত আপুনিয়েই প্ৰথম পদক্ষেপ ল'লে সম্পৰ্ক পুনৰ স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। বন্ধুত্বৰ ক্ষেত্ৰত কিন্তু অলপ সাৱধান থাকিব। সকলোকে নিজৰ ব্যক্তিগত কথা বা ভৱিষ্যতৰ পৰিকল্পনা নক'ব। কোনো মানুহে আপোনাৰ বিশ্বাসৰ সুযোগ ল'ব পাৰে। সঁচা বন্ধুক চিনি লওক আৰু প্ৰয়োজনতহে বিশ্বাস কৰক। এই সময়ত সম্পৰ্কত আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা হ'ল শুনিবলৈ শিকক। কেৱল নিজৰ অনুভৱ প্ৰকাশ কৰিলেই নহ'ব, সন্মুখৰ মানুহজনৰ কথাও মন দি শুনিব লাগিব। এই অভ্যাসেই বহু ভুল বুজাবুজি আৰম্ভ হোৱাৰ আগতেই শেষ কৰি দিব। যদি আপুনি কোনো পুৰণি সম্পৰ্ক ভাঙি গৈছে, তেন্তে এই সময়ত অতীতৰ কষ্ট এৰি নতুন জীৱনৰ দিশে আগবাঢ়িবলৈ চেষ্টা কৰক। সকলো সম্পৰ্ক ঘূৰি নাহে, কিন্তু প্ৰতিটো অভিজ্ঞতাই আপোনাক অধিক পৰিপক্ক কৰি তোলে। শুভ দিন 4, 8 আৰু 9 আগষ্ট। সাৱধানতাৰ দিন 5 আৰু 6 আগষ্ট। সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতিকাৰ। প্ৰতিদিনে পুৱা ঘৰৰ ডাঙৰসকলৰ আশীৰ্বাদ লওক আৰু সোমবাৰে ভগৱান শিৱক পানী অৰ্পণ কৰি নিজৰ আৰু আপোনজনৰ মংগল কামনা কৰক। ইয়াৰ ফলত মন শান্ত থাকে আৰু সম্পৰ্কত ইতিবাচক শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। শেষত এটা কথা মনত ৰাখিব, এই 10 দিনত আপোনাৰ এটা মিঠা কথা, এটা সঠিক সিদ্ধান্ত আৰু এটা ক্ষমাই বহু সম্পৰ্ক ৰক্ষা কৰিব পাৰে। ভালপোৱা, বিশ্বাস আৰু সন্মান থাকিলে যিকোনো সম্পৰ্ক দীঘলীয়া আৰু সুখকৰ হৈ উঠে।
এতিয়া আহিছোঁ এই 10 দিনৰ ভিতৰত আপুনি কাক বিশ্বাস কৰিব আৰু কোনটো কাম একেবাৰেই নকৰিব। মীন ৰাশিৰ জাতক জাতিকাসকল 1 পৰা 10 আগষ্ট এই সময়ছোৱাত সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল বিশ্বাস সঠিক মানুহৰ ওপৰত ৰাখক, কিন্তু অন্ধবিশ্বাস কেতিয়াও নকৰিব। প্ৰথমতে কাক বিশ্বাস কৰিব? এই সময়ত আপোনাৰ পৰিয়ালৰ ডাঙৰ সদস্য, বহুদিনৰ পৰিচিত বন্ধু বা যিজনে আগতেও বিপদৰ সময়ত আপোনাৰ কাষত থিয় দিছিল, তেওঁলোকৰ পৰামৰ্শ অধিক গুৰুত্ব দিয়ক। কৰ্মক্ষেত্ৰত অভিজ্ঞ ব্যক্তি বা জ্যেষ্ঠ সহকৰ্মীৰ পৰামৰ্শও আপোনাৰ বাবে উপকাৰী হ'ব পাৰে। কিন্তু নতুনকৈ চিনাকি হোৱা মানুহ, বেছি মিঠা কথা কোৱা ব্যক্তি বা অলপ দিনতে ডাঙৰ লাভৰ প্ৰতিশ্ৰুতি দিয়া লোকৰ ওপৰত সহজে বিশ্বাস নকৰিব। সকলো সুযোগ সঁচা নহয় আৰু সকলো হাঁহিৰ আঁৰত শুভ উদ্দেশ্য নাথাকে। বিশেষকৈ যদি কোনোবাই ধন ইনভেষ্ট, ঋণ, অংশীদাৰিত্ব বা কাগজত চহী কৰিবলৈ তৎপৰ কৰে, তেন্তে প্ৰথমতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। তাৰ পিছত খৰধৰ নকৰাকৈ সিদ্ধান্ত লওক। সমস্যাৰ কাৰণ হ'ব পাৰে। এই সময়ত একেবাৰেই নকৰিব। কি নকৰিব? খং উঠি ডাঙৰ সিদ্ধান্ত নল'ব। কাৰোবাক নাজানি নুবুজি ডাঙৰ অংকৰ ধন ধাৰ নিদিব। গোপন পৰিকল্পনা বা ব্যক্তিগত তথ্য সকলোৰে আগত প্ৰকাশ কৰি নুফুৰিব। উৰা বাতৰি বা আনৰ কথাত বিশ্বাস কৰি নিজৰ সম্পৰ্ক নষ্ট নকৰিব। লোভত পৰি এতিয়া ইনভেষ্ট কৰক, তৎক্ষণাত লাভ পাব ধৰণৰ প্ৰস্তাৱত সন্মতি নিদিব। নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব। শাৰীৰিক আৰু মানসিক ভাগৰুৱাই ভুল সিদ্ধান্ত লোৱাত বাধ্য কৰিব পাৰে। এই 10 দিনৰ বাবে এটা বিশেষ পৰামৰ্শ, কম কওক, বেছি লক্ষ্য কৰক। মানুহৰ কথাতকৈ তেওঁলোকৰ আচৰণত অধিক গুৰুত্ব দিয়ক। তেতিয়াহে আপুনি সঠিক মানুহক চিনিব পাৰিব। শেষৰ গুৰুত্বপূৰ্ণ মেছেজটো হ'ল, এই সময়ত আপোনাৰ ভাগ্য শক্তিশালী হ'ব পাৰে, কিন্তু আপোনাৰ বিচাৰ বুদ্ধিয়েই নিৰ্ধাৰণ কৰিব যে সেই ভাগ্যই আপুনি সফলতালৈ ৰূপান্তৰ কৰিব নে সুযোগ হেৰুৱাব। বন্ধু-বান্ধৱীসকল, এয়া আছিল মীন ৰাশিৰ বাবে 1 পৰা 10 আগষ্ট 2026 বিশেষ ৰাশিফল। যদি এই ভিডিঅ'টোৰ কোনো অংশ আপোনাৰ জীৱনৰ লগত মিল খাইছে, তেন্তে কমেণ্টত জয় মা লক্ষ্মী বা ওম নমো নাৰায়ণে লিখি জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক দিয়ক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে সাপ্তাহিক ৰাশিফল, মাহেকীয়া ৰাশিফল আৰু বিশেষ জ্যোতিষ আপডেট সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই সম্ভাৱনাৰ সংকেত দিয়ে, কিন্তু জীৱনৰ প্ৰকৃত সফলতা আহে আপোনাৰ সৎকৰ্ম, ধৈৰ্য, ইতিবাচক চিন্তা আৰু সঠিক সিদ্ধান্তৰ জৰিয়তে। পুনৰ লগ পাম অহা ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ভগৱানৰ আশীৰ্বাদ সদায় আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ ওপৰত বৰ্ষিত হওক। ধন্যবাদ।